কোনো বাচি যাব নোৱাৰে। নৰক স্বৰ্গ বুলি ক'তো নাই, ইয়াতেই চব। নৰক হ'ল আপোনালোকক তিল তিলকৈ মাৰিব, আৰু স্বৰ্গ হ'ল কি জানে? শ্মশানত অজস্ৰ মানুহে আপোনাৰ মৃতদেহটো চাই এটোপাল হ'লেও চকুলো টুকিব, সেইটোৱে হ'ল স্বৰ্গ। বন্ধুসকল, অসমৰ এজন প্ৰবীণ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস, কিন্তু অভিনেতা জয়ন্ত দাস আৰু আমাৰ মাজত নাই। অভিনেতা জয়ন্ত দাস আজি কিছুদিনৰ পৰাই বাৰ্ধক্যজনিত কাৰণত গুৱাহাটীৰ এপল হস্পিটেলত চিকিৎসাধীন হৈ আছিল। অভিনেতাজনক ভেণ্টিলেটৰ ছাপোৰ্ট ছিষ্টেমত ৰখা হৈছিল, কিন্তু শৰীৰৰ অংগসমূহৰ ক্ৰিয়া ক্ৰমাৎ স্তব্ধ হৈ পৰাত যোৱাকালি নিশা 8:41 শেষ নিশ্বাস ত্যাগ কৰিছে। সঁচাকৈয়ে মৃত্যুৰ আগত সন্তুষ্টি কিয় লাভ কৰিব পৰা নাছিল অভিনেতা জয়ন্ত দাসে? জনপ্ৰিয় অভিনেতাজনে মৃত্যুৰ আগত কি পৰামৰ্শ দিছিল? সৰুৰে পৰা মোৰ পেপাৰ পঢ়া, বাতৰি কাকত পঢ়া এটা অভ্যাস মা দেউতাই গঢ়ি তুলিছিলে। তেতিয়া দৈনিক অসম আছিল আৰু আছাম ট্ৰিবিউন আছিলে। দৈনিক অসমখন পঢ়োঁ, আছাম ট্ৰিবিউনখন পঢ়িবলৈ চেষ্টা কৰোঁ, কাৰণ সেইখন ইংৰাজীত আছিল। মই আজি যিখিনি কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ সেইটো বিষয়বস্তু নহয়। বিষয়বস্তুটো হ'ল যে আজি 3-4 দিনৰ পৰা পেপাৰত, বাতৰি কাকতত এটা বাতৰি পাইছোঁ, যিটো বাতৰিয়ে মোক খুব মৰ্মাহত কৰিছে আৰু চিন্তিত কৰিছে যে আমি সঁচাকৈয়ে জীৱশ্ৰেষ্ঠ মানুহ হয়নে, নে আমি নিজে নিজে এই সন্মানটো গঢ়ি তুলিছোঁ। কাৰণ জীৱ জন্তুৱে কথা ক'ব নোৱাৰে, বা কথা ক'ব নোৱাৰে কাৰণে প্ৰতিবাদ কৰিব নোৱাৰে। সিদিনা এটা নিউজ পালোঁ, এগৰাকী কিশোৰী আদিবাসী ছোৱালীক বলৎকাৰ কৰি হত্যা কৰিলে। ঠিক আছে, তাৰপিছত সেই হত্যাকাণ্ডটো, সেই বলৎকাৰটো লুকাবলৈ চিকিৎসকে পইচা খালে, পুলিচে পইচা খালে, যে এইটো হত্যাকাণ্ড নহয়, এইটো এটা আত্মহত্যাৰ ঘটনা। কিন্তু এতিয়া লাহে লাহে যেতিয়া পুলিচৰ অনুসন্ধান আৰম্ভ হ'ল, তেতিয়া লাহে লাহে ওলাল যে আচলতে এইটো কেছ কি। দুজন পুলিচটো সেইকাৰণে পলালে, পলোৱাৰ লগে লগে ওলাই গ'ল যে আচল কেছটো কি। এতিয়া মোৰ কথাটো হৈছে কি, এই যে আদিবাসী ছোৱালীজনী, কিশোৰী মানে কিমান, 13, 14, 15, ছোৱালীজনীক হত্যা কৰিলে, বলৎকাৰ কৰিলে, হত্যা কৰিলে। সেইটো লুকাবলৈ কাৰোবাক 5 লাখ, কাৰোবাক 15 লাখ টকা দিলে, আৰু তেওঁলোকে সেই পইচাকেইটা লৈ তেওঁলোকে এই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিলে। ইয়াত মই দুটা কথাৰ কাৰণেহে আজি মই এই ভিডিঅ'টো কৰিব খুজিছোঁ। মোৰো এগৰাকী ছোৱালী আছে। দুটা কথা। প্ৰথম কথাটো হ'ল যে এই যে যিকেইজন মানুহে এই ঘটনাটোক গাপ দিবলৈ পইচা খাই পেলাই খালে, তেওঁলোকৰ বাৰু নিজৰ ছোৱালী নাইনে? ধৰি ল'লো নাই, ভাগিন ভতিজা আছে, হয়নে? ওচৰ চুবুৰীয়াতো এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী আছে। তেওঁলোকৰ এবাৰো অন্তৰাত্মাই নকলেনে যে এই ছোৱালীজনীৰ ঠাইত যদি মোৰ ছোৱালীজনী হ'ল হয়, মোৰ ভতিজাজনী হ'ল হয়, মোৰ ভাগিনজনী হ'ল হয়, আমি এই কামটো কৰিলোঁ হেঁতেন নে? ভোকৰ তাৰণা আজি ছোৱালীজনীক কাম কৰা ছোৱালী হিচাপে, বন কৰা ছোৱালী হিচাপে ৰাখিছিল। কিয় আমি বন কৰা ছোৱালীবিলাকক নিজৰ ছোৱালীৰ দৰে ৰাখিব নোৱাৰোঁ? কিয় অসভ্যালি কৰোঁ? কিয় সিহঁতক হত্যা কৰোঁ, বলৎকাৰ কৰোঁ? এই যে মানুহখিনিয়ে সেই নৰপিশাচটোক, জন্তু নহয় দেই, জন্তুৱে এইটো কাম নকৰে। জন্তুৱে ভয় খালে আক্ৰমণ কৰে আৰু ভোক লাগিলেহে স্বীকাৰ কৰে। জন্তু নহয় দেই, নৰপিশাচ, ভেম্পায়াৰ, শগুন,
এই শগুনটোক বচাবলৈ সামান্য 5 লাখ টকা 15 লাখ টকা তোমালোক বিক্ৰী কৰা, তোমালোকৰ বিবেক, তোমালোকৰ হৃদয় তোমালোকে বিক্ৰী কৰি পেলালা। কিয় তোমালোকৰ নিজৰ ছোৱালী নাই, নিজৰ ভাগিন ভতিজা নাই? তেওঁলোকৰ লগত যদি এই ঘটনাটো হ'লে তোমালোকে কি ৰিয়েক্ট কৰিলা হয়? আচৰিত লাগে। এনেকেও মানুহ জীয়াই থাকে। নাম্বাৰ 1। নাম্বাৰ 2, এই যে ঘোষ খায়, এই যে বলৎকাৰ মানুহ কৰা মানুহক বচাই, কোনোদিন ক'তো দেখা নাপালোঁ, টিভিতে হওক বা পেপাৰতে হওক, সেই মানুহৰ পৰিবাৰ বা ল'ৰা ছোৱালীয়ে গৈ থানালৈ গৈ বোলে এই মানুহটোক শাস্তি দিয়ক, মোৰ স্বামীক শাস্তি দিয়ক, অসভ্যালি কৰিছে, এই দেউতাই অসভ্যালি কৰিছে, এই মানুহটোক শাস্তি দিয়ক। কোনোবা আহিলে? কিয় নাহিল? আপোনালোক কিয় আগবাঢ়ি নাহিল? নাম্বাৰ 3 নম্বৰটো ক'বলৈ পাহৰিলোঁ, হাস্যকৰ কথা, হাঁহি উঠা। 5 লাখ টকাত মানুহ বিক্ৰী হয়, 15 লাখ টকাত মানুহ বিক্ৰী হয়। আই মূৰ্খ, কেইবা হাজাৰ কোটি টকা মাৰি মানুহ পলাই গুচি গ'ল। আজিৰ দিনত 5 লাখ টকা 15 লাখ টকা একোৱেই নহয়। মই যদি আজি বন্ধু কেইজনমানক লওঁ, 12-15 জন বন্ধুক লৈ ক'ৰবাত বাৰত যদি আমি ড্ৰিংকছ কৰিবলৈ যাওঁ, ভাল ড্ৰিংকছ, ভাল ডিনাৰ, ভাল নাস্তা লওঁ, 5 লাখ টকাটো তাতেই গুচি যাব। খুব বেয়া কথা, খুব দুখ লগা কথা। সেই ছোৱালীজনীকতো আপোনালোকে ন্যায় দিব পাৰিলেহেঁতেন। এবাৰো ভাবিছেনে সেই ছোৱালীজনীৰ মাক দেউতাকে সৰু জুপুৰি এটাৰ মাজত বুকুত অজস্ৰ বেদনা লৈ কান্দি আছে, আপোনালোকক হাও দি আছে? ভাবে নেকি সেই হাওৰ পৰা আপোনালোক বাচি যাব? ঘণ্টাও বাচিব নোৱাৰে। চৰকাৰৰ টপ পোষ্টত থকা মানুহ নিৰীহক হত্যা কৰি কম বয়সত, খুব বেছি 65 বা 67 বছৰৰ বয়সত ৱালত ধৰি ধৰি খোজকাঢ়িব লগা হৈছে, লাঠি লৈ খোজকাঢ়িব লগা হৈছে। বিচাৰ শাস্তি ইয়াতেই হ'ব, কোনো বাচি যাব নোৱাৰে। নৰক স্বৰ্গ বুলি ক'তো নাই, ইয়াতেই চব। নৰক হ'ল আপোনালোকক তিল তিলকৈ মাৰিব, আৰু স্বৰ্গ হ'ল কি জানে? শ্মশানত অজস্ৰ মানুহে আপোনাৰ মৃতদেহটো চাই এটোপাল হ'লেও চকুলো টুকিব, সেইটোৱে হ'ল স্বৰ্গ। বেয়া কথা, নাপায়। ইমান উচ্চ পদস্থত আপোনালোক আছে, ইমান টকা আপোনালোকে দৰমহা পায়, আপোনালোকৰ ক্ষমতা ইমান, সামান্য 5 লাখ 15 লাখ টকাৰ কাৰণে এজনী কিশোৰী ছোৱালীক আপোনালোকে ন্যায় দিব নোৱাৰিলে? ধিক্কাৰ। আপোনালোকেতো এইটো কাম কৰি পেলালে। মই ধৰি ল'লোঁ আপোনালোকৰ পৰিয়ালে কোনেও নাজানে। এতিয়া তেওঁলোকৰ অৱস্থা কি হ'ল? তেওঁৰ পৰিবাৰ বজাৰলৈ যাব পাৰিবনে? তেওঁৰ ল'ৰা ছোৱালীয়ে স্কুল কলেজ যাব পাৰিবনে? ধন্যবাদ। সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।